2020 চনৰ বিএডৰ এডমিশ্যনৰ নোটিছ আহি গ'ল। বিএডত এডমিশ্যন ল'বলৈ কেণ্ডিডেটৰ কি কৰিব লাগিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে ইম্পৰ্টেণ্ট পইণ্টখিনি জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাই লওক, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিএডৰ প্ৰগ্ৰামৰ নোটিছ আহিছে। কোৰ্চৰ নাম হ'ল বিএড। কোৰ্চৰ সময়সীমা 2 বছৰ। বিএড পঢ়িব লাগিব 2 বছৰ ইয়াতে উল্লেখ কৰিছে। ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে, কেণ্ডিডেটৰ প্ৰথম এডমিশ্যন ল'বলৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল-আপ কৰিব লাগিব। যেতিয়া কেণ্ডিডেট অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল-আপ কৰিব, তেতিয়া কেণ্ডিডেটৰ 500 এপ্লিকেশ্যন ফি দিব লাগিব। এপ্লিকেশ্যন ফি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ সৈতে পে'মেণ্ট কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল-আপ কৰিব পাৰিব। ডিচেম্বৰ মাহৰ 22 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল-আপ কৰিব পাৰিব। ইয়াতে চাই লওক, কি পাছ হ'লে ইলিজিবল হ'ব। ইয়াতে উল্লেখ কৰিছে বেচেলাৰ ডিগ্ৰী পাছ হ'ব লাগিব। যিসকল কেণ্ডিডেট ছায়েন্স, কমাৰ্চ বা আৰ্টছৰ পৰা BA, BCom, BSc পাছ হৈছে, লগতে যদি 50% আছে এলিজিবল হ'ব। বা যিসকলে BE বা BTech পঢ়িছে সেইসকল কেণ্ডিডেট এলিজিবল হ'ব ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে, কেণ্ডিডেটৰ কোৱালিফাই হ'ব লাগিব। ইয়াতে চাই লওক, নৱেম্বৰ মাহৰ 24 তাৰিখে বিএডৰ পৰীক্ষা হৈছিল। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত পৰীক্ষা পাতিছিল। নৱেম্বৰ মাহৰ 24 তাৰিখে পৰীক্ষা হৈছিল। সেই পৰীক্ষাত যিসকল কেণ্ডিডেট কোৱালিফাই হৈছে সেইসকল কেণ্ডিডেট এলিজিবল হ'ব। তাৰপিছত ইয়াতে চাই লওক, নম্বৰ ৰিলেক্সেশ্যন আছে। ইয়াতে উল্লেখ কৰিছে SC, ST, MOBC, OBC, PWD কেটেগৰীৰ 5% ৰিলেক্সেশ্যন আছে ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেটৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল-আপ ডিচেম্বৰ মাহৰ 22 তাৰিখৰ পৰা। লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 28 তাৰিখ আৰু ইয়াতে উল্লেখ কৰিছে হাৰ্ড কপি জমা দিব লাগিব ডিচেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত জমা দিব লাগিব। 30 তাৰিখে জমা দিব লাগিব লাষ্ট ডেট। তাৰপিছত ইয়াতে উল্লেখ কৰিছে ছিলেকশ্যন লিষ্ট আহিব 2021 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখে লিষ্ট আহিব। তাৰপিছত এডমিশ্যন হ'ব জানুৱাৰী মাহৰ 8 তাৰিখৰ পৰা এডমিশ্যন হ'ব ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব, লগতে এডমিশ্যন নোটিছ চাব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।